মুহূৰ্তত ৰাজ্যবাসীৰ বাবে সভাটোকৈ ডাঙৰ খবৰটো লৈ আহিছো। বহু প্ৰতীক্ষিত মন্ত্ৰীসভা সন্দৰ্ভত আহিছে ডাঙৰ খবৰ। কাইলৈ বিয়লি ভাগলৈ প্ৰকাশ পাব হিমন্ত চৰকাৰৰ মন্ত্ৰীসভাৰ তালিকা। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ মন্ত্ৰীসভাৰ তালিকা কাইলৈ বিয়লি ভাগলৈ প্ৰকাশ পাব আৰু তাৰ পাছতে 5 জুনৰ দিনা মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব। পিছে নতুন মন্ত্ৰীৰ তালিকাত কাৰ কাৰ নাম আছে, কোনে কোনে এবাৰ মন্ত্ৰীসভা স্থান লাভ কৰিব আৰু কাৰ কাৰ নাম কৰ্তন হ'ব। কাৰণ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে 4জনকৈ মন্ত্ৰীক লগত লৈ শপত গ্ৰহণ কৰিলে আৰু তাৰ পাছতে খবৰ আহিছে যে আৰু 12ৰ পৰা হয়তো 14জনীয়া মন্ত্ৰীৰ তালিকাক লগত লৈ এইবাৰ নতুন মন্ত্ৰীসভা গঠনৰ পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু এইবাৰৰ তালিকা 10ৰ পৰা 12জনীয়া হোৱাৰ সম্ভাৱনা আছে। তেতিয়াহ'লে এই তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হ'ব, কোনে কোনে পাব মন্ত্ৰিত্ব, এই মুহূৰ্তত সেই এক্সক্লুচিভ তালিকা আমাৰ হাতত আহি পৰিছে আৰু সেই খবৰ আমি দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমাৰ হাতত আহি পৰিছে, বিগ আপডেট আমি জনাই আছোঁ। হিমন্ত চৰকাৰৰ মন্ত্ৰীসভা সন্দৰ্ভত ডাঙৰ আপডেট, মন্ত্ৰীসভাক লৈ যি চৰ্চা, সেই চৰ্চা সন্দৰ্ভত ডাঙৰ খবৰ আমি লৈ আহিছোঁ। 5 জুনত হিমন্ত চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, কেইবাজনো নতুন বিধায়ক অন্তৰ্ভুক্ত হ'ব তালিকাত। এয়া এই মুহূৰ্তৰ ডাঙৰ খবৰ, নতুন বিধায়ক অন্তৰ্ভুক্ত হ'ব তালিকাত। এয়া নিশ্চিতভাৱে এই মুহূৰ্তৰ বিগ আপডেট আমি জনাই আছোঁ। নতুন বিধায়ক অন্তৰ্ভুক্ত হ'ব তালিকাত, সেয়া নতুন আপডেট। প্ৰায় চূড়ান্ত হৈছে মন্ত্ৰীসভাৰ তালিকা, নতুন খবৰ আমি জনাই আছোঁ। 10জনীয়া সম্ভাৱ্য মন্ত্ৰীৰ তালিকা আমাৰ হাতত আহি পৰিছে। 10জনীয়া তালিকাত কাৰ কাৰ নাম আছে, কিয়নো পূৰ্বৰ 4গৰাকীক লৈ সৰ্বমুঠ 14ৰ পৰা 15জনীয়া মন্ত্ৰীসভা গঠন কৰিব হিমন্ত চৰকাৰে। মন্ত্ৰীসভাৰ স্থান নিশ্চিত কৌশিক ৰায় হৈছে বৰাকৰ বিধায়ক, লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক কৌশিক ৰায়। খ্ৰীষ্টান নেপালৰ নামো চৰ্চাত আছে, কিন্তু বৰাকৰ পৰা এজনে মন্ত্ৰিত্ব পোৱাটো প্ৰায় নিশ্চিত আৰু কৌশিক ৰায়ৰ স্থান প্ৰায় নিশ্চিত বৰাকৰ। বলিন চেতিয়া শদিয়াৰ বিধায়কগৰাকী, তেওঁৰ নাম প্ৰায় চূড়ান্ত হৈছে তালিকাত। বিমল বৰা টিংখঙৰ বিধায়ক, পূৰ্বৰ মন্ত্ৰী বিমল বৰাই এইবাৰ মন্ত্ৰিত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা। সুশান্ত বুঢ়াগোহাঁই আমি উল্লেখ কৰিছোঁ, ডিমৌৰ সুশান্ত বুঢ়াগোহাঁই। ভূপেন বৰা বিহপুৰীয়াৰ পৰা নিৰ্বাচিত হৈছে, বিহপুৰীয়া সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ মন্ত্ৰিত্ব প্ৰায় নিশ্চিত। পীযুষ হাজৰিকা প্ৰায় নিশ্চিত, পীযুষ হাজৰিকাৰ মন্ত্ৰিত্ব। অশোক সিংহল ঢেকিয়াজুলিৰ বিধায়ক, অশোক সিংহলৰ স্থান প্ৰায় নিশ্চিত। ডাক্তৰ ৰণোজ পেগুৰ স্থান প্ৰায় নিশ্চিত, ধেমাজিৰ বিধায়কগৰাকী। জয়ন্ত মল্ল বৰুৱা প্ৰায় নিশ্চিত, এওঁলোকৰ নাম আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে কাইলৈ প্ৰকাশ পাব হিমন্ত চৰকাৰৰ মন্ত্ৰীসভাৰ তালিকা। সেয়া নিশ্চিতভাৱে ডাঙৰ আপডেট। 5 জুনত হিমন্ত চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, শপত গ্ৰহণ কৰিব। ইতিমধ্যে চিঠি প্ৰকাশ কৰা হৈছে, শপত গ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। জ্যোতিৰ্বিষ্ণু যিটো প্ৰেক্ষাগৃহ আছে খানাপাৰাৰ, সেই জ্যোতিৰ্বিষ্ণু প্ৰেক্ষাগৃহতে শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানৰ ৰাজ্যৰ কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকিব আৰু বিশাল আয়োজন ইতিমধ্যে শপত গ্ৰহণক লৈ। কিন্তু মন্ত্ৰীসভাৰ তালিকা প্ৰকাশ কৰা নাই, কিন্তু কাইলৈ নিশাৰ ভাগলৈ মন্ত্ৰীসভাৰ তালিকা প্ৰকাশ পোৱাটো প্ৰায় নিশ্চিত। আৰু এই মন্ত্ৰীসভাত কৌশিক ৰায়, কৃষ্ণেন্দু পাল, বিমল বৰা, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, ৰণোজ পেগু, ভূপেন বৰা, বলিন চেতিয়া, সুশান্ত বুঢ়াগোহাঁইৰ নাম প্ৰায় চূড়ান্ত হৈছে। আৰু এওঁলোক সৰ্বমুঠ 10জনীয়া মন্ত্ৰীসভাৰ তালিকা হয়তো প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 2-এজনৰ স্থান হয়তো আগপিছ হ'ব পাৰে বা সংখ্যা বাঢ়িব পাৰে, কিন্তু এই সম্ভাৱ্য তালিকা আমাৰ হাতত আহি পৰিছে। আমি সম্ভাৱ্য তালিকা ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু পূৰ্বৰ কেইবাগৰাকীও মন্ত্ৰীৰ নাম এইবাৰ কৰ্তন যে হ'ব সেয়াও প্ৰায় নিশ্চিত।